দিল্লীত 700 কোটি টকাৰ ব্যাগুম চিকিৎসা কেলেংকাৰী তিনিজনক গ্ৰেপ্তাৰ তদন্তৰ আওতাত 1 ডজনৰো অধিক বিষয়া চিকিৎসা সামগ্ৰী ক্ৰয় কৰাক লৈ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰায় 700 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে এই সন্দৰ্ভত ইতিমধ্যে তিনিজন প্ৰাক্তন উচ্চপদস্থ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্তৰ আওতালে অনা হৈছে আন 1 ডজনৰো অধিক চৰকাৰী কৰ্মচাৰীক দিল্লী চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনস্থ চেণ্ট্ৰেল প্ৰকিউৰমেণ্ট এজেন্সি চমুকৈ চিপিএক কেন্দ্ৰ কৰি উত্থাপন হৈছে কোটি কোটি টকাৰ সামগ্ৰী ক্ৰয়ৰ অনিয়মৰ অভিযোগ অনুসৰি চিকিৎসা সঁজুলি আৰু সামগ্ৰী বজাৰ মূল্যতকৈ কেইবাগুণো অধিক মূল্যত ক্ৰয় কৰা হৈছিল পৰ্টেবল এক্স-ৰে মেচিন যাৰ বজাৰ মূল্য 10 লাখ টকা বিলত দাখিল কৰা মূল্য 33 লাখ টকা পাৰ্থক্য 23 লাখ টকাৰ হাস্পতালৰ কাপোৰ যাৰ বজাৰ মূল্য 150 টকা ক্ৰয় কৰা মূল্য 450 টকা অৰ্থাৎ 3 গুণ অধিক ORSSত বজাৰ মূল্য 2 টকা 50 পইচা বিলত উল্লেখ কৰা মূল্য 15 টকা অৰ্থাৎ 6 গুণ অধিক এই গোচৰত ইতিমধ্যে তিনিজন প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক হৈছে স্বাস্থ্য সেৱা সঞ্চালকালয় চমুকৈ DGHSৰ প্ৰাক্তন সঞ্চালক ডক্টৰ বচ্চলা আগৰৱাল একাউণ্টছৰ প্ৰাক্তন উপনিয়ন্ত্ৰক নীৰজ চোপ্ৰা আৰু প্ৰাক্তন CPA হেড ডক্টৰ বিনোদ কুমাৰ ৰাঙা তদন্তৰ গতি ক্ষীপ্ৰ হোৱাৰ লগে লগে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে একাধিক কঠোৰ ব্যৱস্থা জন চিকিৎসকক বদলি কৰা হৈছে 39 জন চিকিৎসকক পুনৰ সালসলনি কৰা হৈছে 35 জন ফাৰ্মাচিষ্টক স্থানান্তৰ কৰা হৈছে এজন ডাটা এছিষ্টেণ্টক চাকৰিৰ পৰা বৰখাস্ত আৰু 2 জন কনিষ্ঠ সহায়কক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে DGHSৰ ডাটা এছিষ্টেণ্ট সুমিত সিঙক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে বিভাগীয় সূত্ৰ অনুসৰি তেওঁ বহু বছৰ ধৰি CPAত কৰ্মৰত হৈ আছিল তেওঁৰ বিৰুদ্ধে ক্ৰয় প্ৰক্ৰিয়াৰ সৈতে জড়িত ব্যক্তিগত যোগানকাৰীৰ সৈতে ঘনিষ্ঠ যোগাযোগৰ অভিযোগ উত্থাপন হৈছে ব্যুৰো ৰিপৰ্ট হেডলাইন 8